नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसमाई मजिद बंधुसकल बलकते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু আগন্তুক দিনত অধিক গৰম হৈবলৈ সাজু হওক আপুনি। আগন্তুক দিনত হিট ৱেভ ল'ব অধিক ভয়াৱহ ৰূপ। আগন্তুক 3 দিনলৈ ৰাজ্যত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। प्रचंड गरमे दहिছে समग्र देश और अधिक गरम होइबले साजु हक आपुनी। गरमक लै बतर विज्ञान केन्द्र जारी करिছে सतर्कबाणी। आगंतुक दिनत हिट वेवे अधिक भयावह रूप लब देशत और इतिमध्ये उत्तर भारतर केइबाखनो राज्यत रेड एलार्ट जारी करा होइছে। पांजाब, दिल्ली, राजस्थान, उत्तर प्रदेशके धरि बहुकेइखन राज्यत भयावह परिस्थिति। राजस्थान तापमात्रा बाढ़िছে सर्वाधिक 48 डिग्री सेलसियास पर्यन्त। बतर विज्ञान केन्द्र चिनाक्त करिছে देशर 24टा विशेष प्रांत। এই 24টা प्रांतत तापमात्रा स्पर्श करिছে 45 डिग्री सेलसियासर घर। अहा 5 दिनत देशजुरी तापमात्रा और बृद्धि पार पूर्ण सम्भावना आछे और এই मुहूर्तत चिकित्सालयসমূहत साजु কৰা হৈছে स्पेशियल बेड। परिस्थितिर सहित मोकाबिला কৰিবলৈ সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অতি শীঘ্ৰে কৃষকসকলৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন। দেশৰ কৃষকসকলৰ বাবে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। PM কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ ধন সোমাব বেংক একাউণ্টত। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কৃষক হিতাধিকাৰীয়ে লাভ কৰিছিল PM কিষাণৰ ধন আৰু 9 কোটিতকৈ অধিক কৃষক পৰিয়ালে লাভ কৰিছিল 16 নম্বৰ কিস্তি। আৰু জুন মাহৰ শেষৰ ফালে প্ৰকৃত হিতাধিকাৰী বেংক একাউণ্টত সোমাব PM কিষাণৰ ধন। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই কৃষকসকলে পুনৰ লাভ কৰিব PM কিষাণৰ ধন। 16 নম্বৰ কিস্তিৰ ধন লাভ কৰা কৃষকে পাব 17 নম্বৰ কিস্তিৰ ধন। পৰৱৰ্তী খবৰ, ৰাজ্যিক বিজেপিত পুনৰ মুকলি বিদ্ৰোহ। 6 বছৰ পাছত পুনৰ বিস্ফোৰক মন্তব্য নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ। এই সন্দৰ্ভত অশোক শৰ্মাৰ মন্তব্য একাংশ বিজেপি নেতাক লৈ। এই সন্দৰ্ভত মন্তব্য কৰি কয় যে গ্ৰেপ্তাৰ হোৱাৰ ভয়ত একাংশই যোগদান কৰিছিল বিজেপিত আৰু তেওঁলোকৰ কুকীৰ্তিৰ কথা সকলোৱে জানে। এই মন্তব্য অশোক শৰ্মাৰ। 6 বছৰ পাছত পুনৰ বিস্ফোৰণ জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ। গ্ৰেপ্তাৰ হোৱাৰ ভয়ত একাংশই যোগদান কৰিছিল বিজেপিত, এই মন্তব্য কৰিছে অশোক শৰ্মাই। অশোক শৰ্মাই লগতে কয় যে সিন্ডিকেটৰ টকা ৰক্ষা কৰিবলৈ বিজেপিলৈ আহিছিল তেওঁলোকৰ কুকীৰ্তিৰ কথা সকলোৱে জানে। আমি চৰকাৰ আনিবলৈ সক্ষম হোৱাৰ মুহূৰ্ততহে তেওঁলোকে দললৈ আহিছিল। লগতে জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অশোক শৰ্মাই। এই সন্দৰ্ভত অশোক শৰ্মাই কয় যে আমাক 5 বছৰত 5 দিন কাম কৰা বুলি কয় তেওঁলোকে নিজকে 24 ঘণ্টা কাম কৰা বুলি কয়। এইবিলাক কথা কৈ তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈছে। এই মন্তব্য অশোক শৰ্মাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, IPL 2024ৰ ট্ৰফিৰ স্বপ্ন আদৰুৱা হৈ ৰ'ল। ৰাজস্থানৰ হাতত পৰাস্ত হৈ IPLৰ পৰা বিদায় কোহলি বাহিনীৰ। IPL আহে IPL যায়, সলনি হৈ যায় দলৰ নাম, জাৰ্চি, অধিনায়ক, মালিক, কিন্তু RCBৰ ভাগ্য সলনি নহ'ল। 17 বছৰৰ পাছতো ভাৰত শ্ৰেষ্ঠৰ খিতাপটো আধৰুৱা হৈয়ে থাকিল কোহলি বাহিনীৰ। দুৰ্দান্ত প্ৰত্যাৱৰ্তনৰ সপোন উজ্জীৱিত কৰি তুলিও ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে শেষত ট্ৰফি জয়ৰ কাষ চাপিব নোৱাৰিলে। ৰাজস্থান ৰয়েলছৰ হাতত এলিমিনেটৰত পৰাস্ত হৈ এইবাৰৰ বাবে IPL যাত্ৰা সামৰিলে বিৰাট বাহিনীয়ে। পৰৱৰ্তী খবৰ, অহা 4 জুনত প্ৰধানমন্ত্ৰীৰ চকী এৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে। এইবাৰ দেশত চৰকাৰ গঠন কৰিব ইণ্ডিয়া এলায়েন্সে।
এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। নৰেন্দ্ৰ মোদীয়ে কিয় অৰবিন্দ কেজৰিৱালক জেললৈ পঠিয়াইছিল তাৰ উত্তৰ দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই সন্দৰ্ভত অৰবিন্দ কেজৰিৱালে মন্তব্য কৰি কয় যে মই ভাল কাম কৰাৰ বাবেই দেশৰ ৰজা মোদীৰ ৰুখত পৰিলোঁ। মোৰ কামক ভয় কৰি দেশৰ ৰজা মোদীয়ে মোক জেললৈ পঠিয়ালে। দিল্লীৰ উন্নয়নক বাধা দিবলৈকে মোক গ্ৰেপ্তাৰ কৰোৱালে প্ৰধানমন্ত্ৰী মোদীয়ে। মই মুখ্যমন্ত্ৰী হৈ 500খন চৰকাৰী বিদ্যালয় বনালোঁ, কিন্তু প্ৰধানমন্ত্ৰী হৈ মোদীয়ে কিমানখন বনালে? এই প্ৰশ্ন অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ চৰকাৰী বিদ্যালয় আৰু মহল্লা ক্লিনিক বন্ধ কৰিব বিচাৰিছে মোদীয়ে। মই জেলত থকাৰ সময়ত মোক ঔষধ দিয়া নাছিল। আৰু 4 জুনত প্ৰধানমন্ত্ৰীৰ চকী এৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে। দিল্লীত 7খন আসনৰ 7খনতে জয়ী হ'ব ইণ্ডিয়া এলায়েন্স। দিল্লীত বিশাল ৰোড শ্ব' কৰি প্ৰধানমন্ত্ৰী মোদীক এইদৰে তীব্ৰ কটাক্ষ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, যুদ্ধৰ মাজতে পেলেষ্টাইনক এইবাৰ ৰাষ্ট্ৰৰূপে স্বীকৃতি বিশ্বৰ 3খন দেশৰ। স্পেইনৰ প্ৰধানমন্ত্ৰী, আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰীৰ এই ঘোষণা। এই পৰ্যন্ত ৰাষ্ট্ৰসংঘৰ অধীনৰ 193খন দেশৰ ভিতৰত 142খনেই ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে পেলেষ্টাইনক। ইজৰাইল পেলেষ্টাইন যুদ্ধৰ মাজতে পেলেষ্টাইনক ৰাষ্ট্ৰৰূপে স্বীকৃতি বিশ্বৰ 3খন দেশৰ। একেদিনাই স্পেইন, নৰৱে, আয়াৰলেণ্ডৰ পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে ঘোষণা। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' ছানচেজৰ ঘোষণা। অনুৰূপ ঘোষণা আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী চাইমন হেৰিছেৰো। লগতে নৰৱেৰ প্ৰধানমন্ত্ৰী জনাছ গৰ ষ্টৰেৰো এই ঘোষণা। উল্লেখযোগ্য যে চলিত বৰ্ষতে কেইবাখনো দেশে স্বীকৃতি দিছিল পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে। এই তালিকাত আছে বাহামা, ত্ৰিনিদাদ এণ্ড টবেগো, বাৰ্বাডোজে দিছিল স্বীকৃতি। কিন্তু এই পৰ্যন্ত পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া নাই আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া, জাপানে। একেদৰে দক্ষিণ কোৰিয়াসহ আন কেইবাখনো দেশেও দিয়া নাই স্বীকৃতি। ৰাষ্ট্ৰসংঘৰ অধীনৰ 193খন দেশৰ 142খনে স্বীকৃতি দিছে পেলেষ্টাইনক। আৰু বৰ্তমানৰ পেলেষ্টাইনৰ বিৰুদ্ধে অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ। আৰু দুই পক্ষৰ এই যুদ্ধক লৈ বিশ্বজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। পৰৱৰ্তী খবৰ, মোবাইল ফোন ব্যৱহাৰকাৰীসকল সাৱধান। দেশত চাইবাৰ অপৰাধীয়ে পেলাইছে বৃহৎ জাল। আপুনি আননন নম্বৰৰ ফোন ৰিচিভ কৰোঁতে 100 বাৰ ভাবক। যিকোনো নম্বৰৰ পৰা আপোনাৰ মোবাইলত ফোন আহিলে সেই নম্বৰৰ আগত যদি +91 নাথাকে তেন্তে ভুলতো সেই ফোন ৰিচিভ নকৰিব, অন্যথা সৰ্বশান্ত হৈ পৰিব আপুনি। এই সন্দৰ্ভত জৰুৰীভাৱে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। আপোনাৰ মোবাইললৈ অহা অচিনাকি ফোন কলৰ পৰা সাৱধান। আন্তঃৰাষ্ট্ৰীয় কল আহিছে নেকি আপোনালৈ? আমাৰ ভাৰতৰ নম্বৰ হ'লে আৰম্ভণিতে থাকিব +91, যিকোনো নম্বৰৰ আগত থাকিব +91। কিন্তু বেলেগ সংখ্যা আহিলেই জানিব সেইটো আন্তঃৰাষ্ট্ৰীয় কল। যদিহে এনে ফোন কল আহিছে তেন্তে সাৱধান হওক আপুনি। কোনো কাৰণতে গ্ৰহণ নকৰিব এনে ফোন কল। যদিহে এনে ফোন নম্বৰৰ পৰা কল আহিছে তেন্তে আপুনি সেই ফোন ৰেকৰ্ড কৰক। আৰু এনে ফোন কলে বিপদ মাতিব পাৰে আপোনাৰ বাবে। মুহূৰ্তৰ ভিতৰতে আপোনাৰ মোবাইল নম্বৰৰ সৈতে সংযুক্ত হৈ থকা বেংক একাউণ্টৰ পৰা নাইকিয়া হৈ যাব ধন। এনেধৰণৰ ফোন কল আহিলেই আপুনি জনাব পাৰিব দুটাকৈ নম্বৰত। এই সন্দৰ্ভত দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। নম্বৰ দুটা হৈছে ক্ৰমে, প্ৰথম নম্বৰটো হৈছে 1800110420 আৰু দ্বিতীয়টো নম্বৰ হৈছে 1963। অচিনাকি নম্বৰৰ পৰা ফোন অহাৰ লগে লগেই আপুনি জনাওক এই দুটাকৈ নম্বৰত।